ৰাইজৰ বহু প্ৰশ্নৰ উত্তৰ বিচাৰি আজি আমি আহিছোঁ আছুৰ সম্পাদক লুৰিণজ্যোতি গগৈৰ ওচৰলৈ আৰু আপোনালোকৰ প্ৰশ্নৰ উত্তৰ কেনেদৰে সন্মুখীন হয় তেওঁ চাওঁ আহক। প্ৰথমতে মই লৈ আহিছোঁ ৰাইজৰ প্ৰশ্ন। প্ৰথম প্ৰশ্নটো হৈছে যে আছুৱে ৰাজনৈতিক দল গঠন কৰিবনে আৰু আপুনি কিবা নিৰ্বাচন লুৰিণজ্যোতি গগৈ হিচাপে 2021 নিৰ্বাচনত আমাৰ কিবা চিন্তা চৰ্চা কৰিছে নেকি? আছুৱে অকলে ৰাজনৈতিক দল গঠন নকৰে। এইটো এটা মানুহৰ মাজত এটা ভ্ৰান্ত ধাৰণা দিব খোজা হৈছে। সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সকলো জাতীয় জনগোষ্ঠীয় দল সংগঠন, বুদ্ধিজীৱী, শিক্ষক, সাংবাদিক, কৃষক, বনুৱা, খেতিয়ক সকলোকে লৈ ৰাজনৈতিক এটা দল বা এটা ধাৰা এটা আৰম্ভ কৰা হ'ব। মূল লক্ষ্যটো এইটোৱেই যে এই যি বিশ্বাসঘাতকতা প্ৰতাৰণাৰ যিটো ৰাজনৈতিক যিটো পৰিক্ৰমা চলি আছে সমগ্ৰ অসমত দীৰ্ঘদিন ধৰি, ইয়াক স্থায়ীভাৱে অৱসান কৰা আৰু এই শক্তিসমূহক পুলিয়ে পোখাই উৎখাত কৰিবৰ কাৰণে অসমৰ জনতাক সংঘবদ্ধ কৰা, তেওঁলোকক ঠাই দিয়া, তেওঁলোকৰ মনৰ যিটো সাধাৰণ যিটো প্ৰশ্ন, আমি কোনো ৰাজনৈতিক দলক এতিয়া ভোট দিব নোৱাৰোঁ, সকলোৱে বিশ্বাসঘাতকতা প্ৰতাৰণা কৰে, ভোট বেংকৰ ৰাজনীতি কৰে, গতিকে এটা অতি শক্তিশালী সুস্থ খিলঞ্জীয়াবাদৰ ওপৰত ভিত্তি কৰা এটা জাতীয়তাবাদী ৰাজনৈতিক শক্তি যি আপোচবিহীন হৈ থাকে তেনেকুৱা এটা শক্তিৰ জন্ম দিব লাগে। আৰু এই যিটো মানুহৰ চিন্তা, মানুহৰ যিটো আহ্বান, সেই চিন্তা আহ্বানৰ লগত ছাত্ৰ সন্থাই সহযোদ্ধা সহযাত্ৰী হৈ অতি শক্তিশালীভাৱে সক্ৰিয়ভাৱে থাকিব খোজে। এই কথাটোহে আচলতে শুদ্ধ কথা। আৰু দ্বিতীয় কথাটো হ'ল যে মোৰ সম্পৰ্কীয় কথাটো আজি মই সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক। মোৰ কোনো ধৰণৰ ব্যক্তিগত কথা থাকিব নোৱাৰে যেতিয়ালৈকে মই এই গোটেই সংগঠনটোৰ দায়িত্বত থাকোঁ। গতিকে এই গোটেই কথাটো সময় সাপেক্ষ কথা, সময়ে নিৰ্ভৰ কৰিব। যেতিয়া মই এই এনেকুৱা ধৰণৰ সাংগঠনিক যিটো বাধ্যবাধকতাৰ যিটো পৰা স্বাধীন হ'ম বা স্বাধীন চিন্তাৰে মই আগবাঢ়িব পাৰিম, তেতিয়া সময়ত সেই কথাটো সিদ্ধান্ত হ'ব। আৰু ছাত্ৰ সন্থাৰ পৰৱৰ্তী দিনৰ সামাজিক বা ৰাজনৈতিক প্ৰেক্ষাপটত যিটো দায়বদ্ধতা কৰিবলগীয়া কাম কাজ, সেই সম্পৰ্কত আছুৰ সাধাৰণ অধিৱেশনে তাৰ প্ৰতিনিধি সভাইহে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব। গতিকে মোৰ ব্যক্তিগতভাৱে সাম্প্ৰতিক সময়ত কোনো ধৰণৰ সিদ্ধান্ত থাকিব নোৱাৰে, যিহেতু মই এটা সংগঠনৰ দায়িত্বত আছোঁ। হয়, আৰু দেখা গৈছিল যে বিগত সময়ত কা বিৰোধী শক্তি এটাই অসমৰ জাতীয় স্বাৰ্থত গঢ়ি উঠিছিলে, কিন্তু এতিয়া ৰাইজে অভিযোগ কৰিছে, ৰাইজে জানিব বিচাৰিছে যে সেই শক্তিৰ মাজত কিবা ফাট মেলিছে নেকি? আপোনালোকে সকলোৱে পৃথক পৃথকে দল গঠনৰ কথাই হওক বা আঞ্চলিক দল গঠনৰ ক্ষেত্ৰতে হওক, ৰাইজে ক'ব বিচাৰিছে যে যদিহে আপোনালোকে বিজেপিক পৰাস্ত কৰিব বিচাৰে বা জাতীয় স্বাৰ্থ সুৰক্ষা কৰিব বিচাৰে, তেনেহ'লে একেখন মঞ্চৰ পৰা আপোনালোকে যুঁজাৰ কথা বা নিৰ্বাচনত চিন্তা চৰ্চা কৰাৰ কথা জানিব বিচাৰিছে। দুটা বিষয় উত্থাপন কৰিছে ৰাইজে। এটা হ'ল যে কা বিৰোধী গণ আন্দোলনখন শক্তিশালী ৰূপত পৰৱৰ্তী দিনত ঐক্যবদ্ধভাৱে আগবাঢ়িবনে নাবাঢ়ে, যিটো বিষয়ে ইতিমধ্যে আমি ছাত্ৰ সন্থাই যুৱ ছাত্ৰ পৰিষদৰ লগত আলোচনা কৰি আমি সিদ্ধান্ত কৰিছিলোঁ যে আমি অঞ্চলে অঞ্চলে গৈ কা বিৰোধী শক্তিসমূহক সংঘবদ্ধ কৰিম, ঐক্যবদ্ধ কৰিম। প্ৰতিটো অঞ্চলত তৃণমূল পৰ্যায়লৈকে ছাত্ৰ সন্থাৰ আঞ্চলিক গোট আছে বা শাখা উপশাখা প্ৰাথমিক গোটো আছে। সেই স্তৰত প্ৰথমে ছাত্ৰ সন্থা যুৱ ছাত্ৰ পৰিষদে উদ্যোগ ল'ব, তাৰ পৰৱৰ্তী পৰ্যায়ত আন শক্তিসমূহক তাত আনি চামিল কৰি কা বিৰোধী গণ আন্দোলনটো অতি বেছি গণমুখী কৰিবৰ কাৰণে, অতি বেছি শক্তিশালী আৰু ধাৰাবাহিক কৰিবৰ কাৰণে আমি প্ৰয়াস ল'ম। সেইটো আছিল প্ৰক্ৰিয়া আৰম্ভ হৈছিল। তেনেকুৱা এটা সময়তে কৰোণা আহিল, তেনেকুৱা এটা সময়তে আমি গোটেই প্ৰক্ৰিয়াটো স্থবিৰ কৰিব লগা হ'ল। তাৰ আগতো কিছু স্থবিৰ হৈছিল শিক্ষাৰ কাৰণে। শৈক্ষিক এটা বিষয়, হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা, দুটা ছাত্ৰ ছাত্ৰীৰ কাৰণে গুৰুত্বপূৰ্ণ পৰীক্ষা। কেৱল মাত্ৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেই নহয়, তেওঁলোকৰ অভিভাৱক অভিভাৱিকা বা তেওঁলোকৰ দাঁতি কাষৰীয়া অঞ্চলৰ মানুহো ইয়াত জড়িত হৈ যায়, শিক্ষক শিক্ষয়িত্ৰী জড়িত হৈ যায়, এইটো আৱেগ জড়িত হৈ আছে। গতিকে ফেব্ৰুৱাৰীৰ পৰা মাৰ্চৰ মাজভাগলৈকে এইটো এটা পৰীক্ষাৰ পৰিৱেশ আছিল আৰু মাৰ্চৰ 22 তাৰিখৰ পৰা কৰোণাৰ পৰিৱেশ আহে। গতিকে গণসংগ্ৰামখন কোনো কাৰণতে স্থিমিত হ'ব নোৱাৰে আৰু পৰৱৰ্তী দিনত অতি শক্তিশালী সংঘবদ্ধ ঐক্যবদ্ধ কৰিবৰ কাৰণে ছাত্ৰ সন্থাই আধাৰ তৈয়াৰ কৰিছিল আৰু পৰৱৰ্তী দিনত এই ধাৰাটো শক্তিশালী ৰূপত আগবাঢ়ি যাব। দ্বিতীয় কথাটো হ'ল যিটো ৰাজনৈতিক বিষয় উত্থাপন কৰিছে, ৰাজনৈতিক বিষয়টোত মূল কথাটো ৰাজনৈতিকভাৱে সিদ্ধান্ত ল'ব। এইটো ছাত্ৰ সন্থাৰ মঞ্চৰ পৰা মই কথা কোৱাটো উচিত নহ'ব। মই ভাবোঁ যে ৰাজনৈতিকভাৱে ৰাজনৈতিক দলসমূহ পৰিপক্ক, তেওঁলোকে কেনেকৈ ভোট বিভাজনটো মানুহৰ মাজত নহয় বা ভোট বিভাজনৰ যিটো গতি, এইটো কেনেকৈ কিমান পাৰি ন্যূনতম বা হ্ৰাস কৰিব পাৰি, সেই সম্পৰ্কত তেওঁলোকে চিন্তা চৰ্চা কৰিব। কিন্তু এটা আমি ছাত্ৰ সন্থাৰ মঞ্চৰ পৰা বাৰে বাৰে কৈ আছোঁ যে সাম্প্ৰদায়িক ৰাজনৈতিক শক্তিৰ লগত বা তেওঁলোকক চামিল হৈ তেওঁলোকৰ বুকুচাত উঠি তেওঁলোকৰ অক্সিজেন লৈ জাতীয়তাবাদটো খাৰা হ'ব নোৱাৰে।
ৰাষ্ট্ৰীয়তাবাদী শক্তিৰ পিঠিত উঠি তেওঁলোকৰ সহায় লৈ ক্ষমতা কুক্ষিগত কৰিবৰ কাৰণে কৰা চিন্তাই কেতিয়াও জাতীয়তাবাদ সুস্থ শক্তিশালী স্বাভিমানী কৰি গঢ়ি তুলিব নোৱাৰে। এইটো হৈ গ'ল ফাণ্ডামেণ্টেল কথা। কিন্তু এই কথাটোক বাদ দি যিবোৰ জাতীয়তাবাদী শক্তি আছে সেই শক্তিসমূহে নিশ্চয়কৈ যিহেতু ৰাজনৈতিক দলসমূহে সিদ্ধান্ত গ্ৰহণ কৰিব, তেওঁলোকে নিশ্চিতভাৱে এই কথা ঠিক কৰিব যে আমি কেনেকৈ সন্মিলিতভাৱে চলিব পাৰোঁ। জাতীয়তাবাদী গোটসমূহ কেনেকৈ ভাগ হ'ব নোৱাৰে, কেনেকৈ একে জেগাত আহি জাতীয়তাবাদী শক্তিসমূহে উবুৰি খাই ভোট দিয়ে আৰু এনেকুৱা ধৰণৰ বিশ্বাসঘাতক প্ৰতাৰকৰ দলক কেনেকৈ অসমৰ মাটিৰ পৰা পুলিয়াই পোখাই উৎখাত কৰিব পাৰে, এই কথা নিশ্চয়কৈ ৰাজনৈতিকভাৱে তেওঁলোকে চিন্তা চৰ্চা কৰিব। আৰু এটা এইখিনিতে মই ৰাজ্য প্ৰশ্নৰ লগত সংযোগ কৰিব বিচাৰোঁ। দেখা গৈছিল যে সাংসদ অজিত কুমাৰ ভূঞাৰ নেতৃত্বটো এটা আঞ্চলিক দল গঠন কৰিছে আৰু তেওঁ অভিযোগ কৰিছে যে তেওঁ ছাত্ৰ সন্থাৰ লগত আলোচনা কৰিবৰ বাবে বাৰে বাৰে যোগাযোগ কৰিছে, কিন্তু আপোনালোক আগবাঢ়ি যোৱা নাই। তাত তেওঁ কিন্তু ৰাজনীতি গম পাইছোঁ বুলি ইতিমধ্যে মন্তব্য প্ৰকাশ কৰিছে। তেওঁ এই কথাত আপুনি কি ক'ব? তেওঁ এই কথাটো অতি হাস্যকৰ কথা। যিটো অৰাজনৈতিক ছাত্ৰ সংগঠনৰ মাজত কি ৰাজনীতি ছাত্ৰ সন্থাই গোটেই সংগ্ৰামখন শক্তিশালীভাৱে কৈ আছে আৰু আদৰ্শগত বিষয়বোৰ উত্থাপন কৰিছে। আদৰ্শগত নীতিগত প্ৰশ্নবোৰত যেতিয়া আপোচ কৰিব, চিন্তাটো কেৱল মাত্ৰ যেতিয়া ক্ষমতা কেন্দ্ৰিক হ'ব, তেতিয়া সুস্থ শক্তিশালী জাতীয়তাবাদ গঠন হ'ব নোৱাৰে। এইটো এটা ফাণ্ডামেণ্টেল কথা। এইটো অৰাজনৈতিক ছাত্ৰ সন্থা এটাৰ সংগঠন এটাৰ মজিয়াৰ পৰা কৈ থকা এটা কথা। আপুনি যেতিয়া কংগ্ৰেছ আৰু AIDFৰ বুকুচাত উঠি আপুনি যেতিয়া ৰাজনীতি কৰি জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিম বুলি কয়, তাতকৈ আৰু লাজ লগা আৰু হাস্যকৰ কথা ক'ত থাকিব পাৰে? তেনেহ'লে পৰৱৰ্তী সময়ত যদি আপোনালোকে কোনো দল গঠন কৰিও, তেতিয়াহ'লে আপোনালোকে অজিত কুমাৰ ভূঞাৰ নেতৃত্বত যি গঠন হৈছে সেই দলৰ লগত মই সেইটো কথা ক'ব খোজা নাই। মই কৈছোঁ যে কংগ্ৰেছ AIDFৰ বুকুচাত উঠি কোনোবাই যদি ভাবে যে ৰাজনীতিবাদ তেওঁ সেই বুকুচাত উঠিয়ে বা তেওঁলোকৰ ছাপোৰ্ট লৈ আজি সাংসদ হৈছে, তো আপোনালোকে আপুনি ক'ব বিচাৰে নেকি যে পৰৱৰ্তী সময়ত যদি অজিত কুমাৰ ভূঞাই আকৌ আপোনালোকক প্ৰস্তাৱ দিয়ে? ফাণ্ডামেণ্টেল কথাটো সেইকাৰণে কৈ আছোঁ। ফাণ্ডামেণ্টেল কথাটো হ'ল সাম্প্ৰদায়িক ৰাজনৈতিক শক্তি, ৰাষ্ট্ৰীয়তাবাদী ৰাজনৈতিক শক্তিৰ শ্বাস প্ৰশ্বাসত তেওঁলোকৰ অক্সিজেন লৈ তেওঁলোকৰ বুকুচাত উঠি কোনো শক্তিশালী জাতীয়তাবাদ স্বাভিমানী জাতীয়তাবাদ এইখন অসমত প্ৰতিষ্ঠা হ'ব নোৱাৰে। আৰু কেৱল মাত্ৰ ৰাজনৈতিক এই যে আমি বিকল্প ৰাজনৈতিক শক্তি এটা জনসাধাৰণক দিব বিচাৰিছোঁ, দিয়াৰ এটা প্ৰয়াস কৰিছোঁ, তাত কিন্তু কেৱল মাত্ৰ ক্ষমতাক কুক্ষিগত কৰিবৰ কাৰণে যিকোনো ধৰণৰ আপোচ কৰাৰ কথা আহিব নোৱাৰে। আপোচ কৰাৰ কাৰণে আগৰ ৰাজনৈতিক শক্তিসমূহক তেওঁলোকক ভেজাল জাতীয়তাবাদী ৰাজনৈতিক শক্তি বুলি প্ৰমাণিত হৈছে। আমি এটা নিৰ্ভেজাল জাতীয়তাবাদ য'ত দিব বিচাৰিছোঁ, তাক আমি আপোচ কৰিলে কেনেকৈ? সেইটোৱে হ'ল মৌলিক কথা। ইয়াত কোনো XYZ কোনো ব্যক্তি বিশেষক লৈ চিন্তা নহয়। আধাৰটো এটা আদৰ্শ, এটা নীতি আৰু আদৰ্শটো যেতিয়া ঠিক নহ'ব, তেতিয়া কোনো ব্যক্তি বিশেষক লৈ চিন্তাৰ কেতিয়াও চৰ্চা হোৱাটো মানে উচিত নহয়। মই সেইকাৰণে ভাবোঁ যে এই কথা বতৰাবোৰত আমাৰ ছাত্ৰ সন্থাৰ স্থিতিটো সাম্প্ৰতিক সময়ত আমাৰ অৰাজনৈতিক ছাত্ৰ সংগঠন হিচাপে আমাৰ স্থিতি স্পষ্ট, আৰু সেইকাৰণে আমি এই শক্তিসমূহত ওপৰাৰ স্বাৰ্থত আগন্তুক দিনত সেই ৰণকৌশলেৰে ৰাজনৈতিক শক্তিসমূহ আগবঢ়াটো আমি বিচাৰিছোঁ। ইয়াৰ পূৰ্বেও আঞ্চলিক দল গঠন হৈছে। আঞ্চলিক দলৰ যি অভিজ্ঞতা, অসমৰ ৰাইজে আঞ্চলিক দলক বিশ্বাস কৰি যেনেধৰণৰ তিক্ততাপূৰ্ণ অভিজ্ঞতা লাভ কৰিছে, তাৰ পাছত নতুন এটা আঞ্চলিক দলৰ প্ৰসংগ উত্থাপন হৈছে। তেনে সময়ত আপোনালোকক ৰাইজে বিশ্বাস কি বুলি কৰিব বা কিয় বিশ্বাস কৰিব, তাৰ দুটামান যদি আপুনি কাৰণ ৰাইজক কয়। কাৰণ বহুতে বিশ্বাস কৰিব পৰা নাই, কাৰণ এবাৰ তেওঁলোকৰ অভিজ্ঞতা হৈছে আঞ্চলিক দলৰ ওপৰত বিশ্বাস কৰি, সেয়া আপুনিও জানে, মই জানো, সকলোৱে জানে। তাৰমানে আঞ্চলিক দল, ৰাষ্ট্ৰীয়তাবাদী দল এতিয়া যিবোৰ আছে অসমত, সকলোৱে বিশ্বাস ভংগ কৰিছে। কেৱল মাত্ৰ আঞ্চলিক দলেই নহয়, ৰাষ্ট্ৰীয়তাবাদী শক্তিৰ চৰিত্ৰৰ কথাও মানুহে জানে। তথাপিতো পৰিৱৰ্তনৰ স্বাৰ্থত দেশ জাতি মাটিৰ সপোন দেখুৱাই বিজেপিক ভোট দিছে। মানুহৰ আশা ভংগ কৰিলে, মানুহক বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিলে। AGP নামৰ যিটো ৰাজনৈতিক শক্তিৰ জন্ম হৈছিল, সেই কথাটোৱে মানুহৰ যিটো আৱেগ আছিল, মানুহৰ যিটো আশা আছিল, সকলো মানুহে ভাঙি খানদান কৰিলে। এটা ভেজাল আঞ্চলিকতাবাদী ৰাজনৈতিক শক্তি হিচাপে নিজকে প্ৰতিষ্ঠা কৰিলে, এটা ভেজাল জাতীয়তাবাদী শক্তি হিচাপে নিজকে প্ৰতিষ্ঠা কৰিলে। এতিয়া ৰাষ্ট্ৰীয়তাবাদী শক্তি বুকুচাত উঠি আছে, তেওঁলোকে জাতীয় ইছ্যুত তেওঁলোকে কম্প্ৰমাইজ কৰিছে। কিন্তু চব মানুহে কোনো দৰ্শাব নোৱাৰে। মানুহৰ কথাটো হ'ল কাৰোবাকতো বিশ্বাস কৰিব লাগিব। মানুহৰ সৰল প্ৰশ্ন, কংগ্ৰেছক AIDF, BJP আৰু SPক ভোট দিব নোৱাৰো, কাক দিম? আপোনাকো যদি প্ৰশ্ন কৰে, অসমৰ জনসাধাৰণকো জনসাধাৰণে যদি নিজক প্ৰশ্ন কৰে, আমি কাক ভোট দিম? আমি এটা বিকল্প ৰাজনৈতিক শক্তি বিচাৰিছোঁ, আৰু সময়হে ঠিক কৰিব যে এই ৰাজনৈতিক শক্তিটোৱে জনতাক বিশ্বাসঘাতকতা কৰে নে নকৰে। কিন্তু আস্থা বিশ্বাস কাৰোবাৰ ওপৰত ৰাখিবই লাগিব। লংকালৈ গ'লে সকলো ৰাৱণ নহয়, ৰামো লংকালৈ গৈছিল, কিন্তু ৰামে সীতাক উদ্ধাৰ কৰি আনিলে ন্যায় প্ৰতিষ্ঠা কৰে। সেই কথাটো মানুহে মনত ৰাখিব লাগিব। গতিকে মই ভাবোঁ
যে এই সময়ত মানুহৰ যিহেতু কোনো ধৰণৰ বাট নাই, পথ নাই, অন্ধকাৰ এখন জগতত আপুনি মই ক'ৰবাত নহয় ক'ৰবাত চাকি এটা জ্বলাবই লাগিব। আৰু দেখা গৈছে যে কৰোণাৰ পাছত যি আপোনাৰ কা আন্দোলন বা যি জাতীয় স্বাৰ্থত এটা আন্দোলন গঢ়ি উঠিছিল অসমত শেহতীয়াকৈ, যে কৰোণাৰ পাছৰ পৰা সেয়া কিছু পৰিমাণে সীমিত হোৱা দেখিবলৈ পোৱা গৈছে। আৰু এই সুবিধা আচলতে কৰোণাৰ সুবিধাটো বিজেপিয়ে ল'বলৈ চেষ্টা নকৰিবনে? পৰৱৰ্তী সময়ত আপোনালোকে মানে কা বিৰোধী আন্দোলনটো কেনেকৈ চলাই নিয়াৰ কথা চিন্তা কৰিছে? চব সেই সুবিধাটো ইতিমধ্যে লৈছে। সকলো ধৰণৰ তেওঁলোকৰ ৰাজনৈতিক কাম কাজ তেওঁলোকে চলাই আছে। দেখা পোৱা গৈছে যে মানুহৰ তেওঁলোকৰ জনসম্পৰ্ক অভিযান চলাই আছে। তেওঁলোকৰ মন্ত্ৰী, তেওঁলোকৰ বিধায়ক, তেওঁলোকৰ মুখ্যমন্ত্ৰী, শক্তিমন্ত্ৰী এইবোৰ গৈ থাকিলে তেওঁলোকক কোনো ধৰণৰ সামাজিক দূৰত্বৰ কোনো প্ৰয়োজন নাই। মানুহৰ মাজলৈ গৈ আছে তেওঁলোকে। এনেকুৱা সময়তে তেওঁলোকে ইয়াই আনিছে, এনেকুৱা এটা সময়তে তেওঁলোকে তৈলক্ষেত্ৰ তেওঁলোকে নিলাম দিছে, এনেকুৱা এটা সময়তে তেওঁলোকে কয়লাৰ মুক্ত খনন কৰিবৰ কাৰণে এনভাইৰমেণ্টেল ক্লিয়াৰেঞ্চ দি দিছে, এনেকুৱা এটা সময়তে তেওঁলোকে বৃহৎ নদীবান্ধ বনাবৰ কাৰণে তেওঁলোকে সৰবৰাহ কৰিবৰ কাৰণে গাড়ী অহা যোৱাৰ অনুমোদন দি দিছে। আৰু তেওঁলোকৰ কাৰণে সকলো পুলিচ প্ৰশাসন, তেওঁলোকৰ কাৰণে সকলো ন্যায়, এইবোৰ নীতি নিয়ম কোনো ধৰণৰ কোনো কাৰণ নাই। কাৰণ তেওঁলোকে কেৱল মাত্ৰ এছেঞ্চিয়েল কমডিটি সৰবৰাহ কৰিবৰ কাৰণেহে তেওঁলোকৰ নিৰ্দেশনাত আছে। কিন্তু এইবোৰ কোনো কাৰণতে এছেঞ্চিয়েল নহয়। এইবোৰক লৈ কোৰ্টত এইবোৰৰ বিষয়ত বিভিন্ন ধৰণৰ গোচৰ চলিও আছে, মানুহে প্ৰতিবাদো কৰি আছে, অথচ এইবোৰ কাম কৰি আছে। চৰকাৰে ইয়াৰ সম্পূৰ্ণ সুযোগ সুবিধা গ্ৰহণ কৰিছে। কিন্তু এটা কথা মনত ৰাখিব যে অন্যায় কেতিয়াও কোনো কাৰণতে সৰ্বকালৰ কাৰণে চলি নাথাকে। সময়ে কেতিয়াও এই কথা কেতিয়াও ক্ষমা নকৰে। পৃথিৱীত অদৃশ্য শক্তি এটা আছে যিসকলে অন্যায় কৰিছে, অবিচাৰ কৰিছে, দেশৰ গণতন্ত্ৰ, দেশৰ চিন্তা, দেশৰ সাংবিধানিক কথা বতৰা, দেশৰ ন্যায় নীতি নিৰ্দেশনা উলংঘা কৰি কেৱল মাত্ৰ ৰাজনৈতিক স্বাৰ্থত চৰকাৰ ব্যৱহাৰ কৰি তেওঁলোকে ৰাজনৈতিক মুনাফা আদায় কৰিবৰ কাৰণে যিসকলে বিচাৰিছে, সেইসকলক সময়ে অসমৰ জনতাই কেতিয়াও ক্ষমা নকৰে, তেওঁলোকক সমুচিত প্ৰত্যুত্তৰ দিব। মই সেইকাৰণে বিশ্বাস কৰোঁ অসমৰ জনতাই যদি সিদ্ধান্ত গ্ৰহণ কৰে এই চৰকাৰক, বিজেপি নেতৃত্বাধীন অগপ থকা এই চৰকাৰক ৰাইজে সমুচিত প্ৰত্যুত্তৰ দিব, তেওঁলোকে উচিত শিক্ষা তেওঁলোকক দিব, এই বুলি মই বিশ্বাস কৰোঁ। আৰু দেখা গৈছে যে ৰাইজে প্ৰশ্ন কৰিছে, আপোনালোকে নিৰ্বাচন খেলিলে, নিৰ্বাচন যদি প্ৰতিদ্বন্দ্বিতা কৰি আপোনালোকে খুব কম সংখ্যক আসনেৰে জয় হ'ল, তেতিয়া আপোনালোকে কাৰোবাৰ লগত এলায়েন্স কৰিম বুলি ভাবিছে নে? কেনেধৰণৰ ভূমিকা হ'ব তেতিয়া আপোনালোকৰ? নাই, প্ৰশ্নটো মই আছোঁ সাধাৰণ সম্পাদক, গতিকে মই ক'লোঁ যে এই সংগঠনটোৰ গণ্ডিৰ ভিতৰত এই প্ৰশ্নটো উত্তৰ দিয়াৰ যুক্তিযুক্ততাই থাকিব নোৱাৰে। ৰাইজেহে আচলতে ঠিক কৰিব কিমান সংখ্যকক জিকাই পঠায়, তেওঁলোকে চৰকাৰ কৰিব পাৰে নে তেওঁলোক বিৰোধীত থাকে, নে তেওঁলোকে তেনে নগণ্য সংখ্যক আসন পায়, আসন পোৱাৰ পাছত তেওঁলোকৰ ভূমিকা কি হ'ব। কিন্তু ফাণ্ডামেণ্টেল কথাটো সেইটোৱে থাকিব যে সাম্প্ৰদায়িক শক্তি বা ৰাষ্ট্ৰীয়তাবাদী শক্তিৰ লগত চামিল নোহোৱাকৈ তেওঁলোকে যাতে জাতীয়তাবাদটো থিয় কৰে, সেইটো আমাৰো আশা থাকিব, আমাৰো সেই সপোন থাকিব যে তেওঁলোকে যাতে কোনো কাৰণতে কাৰো তেনেকুৱা ধৰণৰ কাৰো বহতীয়া হৈ যাতে কাম কাজ নকৰে। গতিকে সেই কথা যিবোৰ আপুনি প্ৰশ্ন কৰিছে, ৰাজনৈতিক দলটোৱেহে এই সিদ্ধান্ত ল'ব পাৰিব। ৰাইজে আশা কৰিছে যে যিহেতু ৭০টা সংগঠনেই হওক বা আপোনালোকে হওক আঞ্চলিক দল গঠন কৰাৰ প্ৰসংগটো উত্থাপন হৈ আছে, যদি আঞ্চলিক দলৰ নামত দুটা তিনিটা আঞ্চলিক দলে হয় তেনেহ'লে ভোট বিভাজন নহ'বনে? ইয়াৰ পৰা বিজেপি সুবিধা লাভ নকৰিব? ইয়াৰ উত্তৰটো মই আগতেই দিছোঁ, সেইকাৰণে কৈছোঁ যে এইবোৰ একেবাৰে সহজ কথা। ভোট বিভাজন নকৰাকৈ জাতীয়তাবাদী শক্তিটো খাৰা হ'বলৈ যিটো পলিটিকেল কেমেষ্ট্ৰি, পলিটিকেল মেথামেটিক্স লাগে, যিসকলে ৰাজনীতি কৰে তেওঁলোকে জানেতো। গতিকে চিন্তা কৰাৰ কোনো কথাই নাই, অৰ্থহীন। আগতীয়াকৈ ৰাম জন্ম নোহোৱাকৈ ৰামায়ণৰ চৰ্চা কৰি থকাটো কিবা যুক্তি আছে নেকি? সেইকাৰণে কৈছোঁ, সেইকাৰণে ৰাইজ বিভ্ৰান্ত হ'ব নালাগে। জাতীয়তাবাদী শক্তিৰে জয়যাত্ৰা হ'ব। জাতীয়তাবাদী মানুহৰ জাতীয়তাবাদী চিন্তাৰ স্বাৰ্থত ৰাজনৈতিক দলসমূহ তেওঁলোকে কৰিবলগীয়া কাম কাজবোৰ তেওঁলোকে কৰিব। ভোট বিভাজন হ'ব নলগীয়া কথাটো কৰিব। কেৱল মাত্ৰ সাম্প্ৰদায়িক শক্তি আৰু ৰাষ্ট্ৰীয়তাবাদী শক্তিৰ লগত যাতে কোনো কাৰণতে মিলা মিছা আৰু উঠা বহা নকৰে, অক্সিজেন যাতে নলয়। আৰু এটা ৰাইজৰ অভিযোগ আছে যে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অখিল গগৈ বহুদিন কাৰাগাৰত আছে, তেওঁ মুক্তি দাবী আচলতে ছাত্ৰ সন্থাৰ মঞ্চৰ পৰা যেনেদৰে উত্থাপন হ'ব লাগিছিল সেই ক্ষেত্ৰত নাই হোৱা বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে। যেনেদৰে শব্দটো আচলতে কোনো এটা স্পেচিফিক নহয়। প্ৰথম যিদিনাখন জেললৈ গ'ল পিছদিনাখনে ছাত্ৰ সন্থাৰ অফিচিয়েল ষ্টেটমেণ্ট দিছে। গতিকে প্ৰথম দিনাখন বা এইটো এটা কিছুমান ন্যস্ত স্বাৰ্থ জড়িত বিষয়, যিসকলে মানুহক বিভ্ৰান্ত কৰিব খোজে তেওঁলোকে কৈ আছে। বহুবাৰ বহু স্থানত বহু সময়ত বাৰে বাৰে আমাৰ ষ্টেটমেণ্টটো প্ৰকাশ হৈছে। ডিব্ৰুগড় ঐতিহাসিক চকীডিঙি খেলপথাৰত যেতিয়া লক্ষাধিক মানুহ আছিল, তাৰ আগত আছু সাধাৰণ সম্পাদকে কৈছে ছাত্ৰ সন্থাৰ যিটো দৃষ্টিভংগী, আৰু আজিও আমি সেইকাৰণে কৈ থাকোঁ যে তেওঁক মুকলি কৰি দিব লাগে। এই যিটো কাম কৰিছে
এইটো কাম অত্যন্ত স্বৈৰতান্ত্ৰিকভাৱে কৰিছে। ফেচিষ্ট মানসিকতাৰ চৰকাৰ এখনেহে এনেকুৱা ধৰণৰ কাম কাজ কৰিব পাৰে। কাৰণ যি সময়ত কৰোণা সংক্ৰমণ হোৱাৰ লগে লগে পৃথিৱীত আন্তঃৰাষ্ট্ৰীয় স্তৰত ৰাষ্ট্ৰসংঘৰ লগত জড়িত হৈ থকা মানৱ অধিকাৰ অনুষ্ঠানসমূহে তেওঁলোকে বিচাৰিলে যে যুদ্ধবন্দীয়ে হওক বা জেলত বন্দী হৈ থকা যিসকল ব্যক্তি আছে তেওঁলোকক মুকলি কৰি দিব লাগে, তেওঁলোকক প্ৰয়োজন সাপেক্ষে বন্ধত চহী কৰি হ'লেও তেওঁলোকক মুকলি কৰি দিব লাগে। আনকি অসমতো অতি আশ্চৰ্যজনকভাৱে অসমত যিসকল বিদেশী বুলি যিসকল ব্যক্তি তেওঁলোকক সন্দেহ কৰিছিল বা তেওঁলোকক চিনাক্তকৰণ কৰি তেওঁলোকক জেলত ৰাখিছিল বা বিদেশীৰ অভিযোগত তেওঁলোকক জেলত ৰাখিছিল, সেইসকলক মুকলি কৰি দিবৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছিল। চৰকাৰে বন্ধত চহী কৰি ইতিমধ্যে লিষ্ট প্ৰিপেয়াৰ কৰি জিলাই তেওঁলোকে তেনেকুৱা বিদেশীক তেওঁলোকে এৰি দিলে। এই কথা আমাৰ ওচৰত তথ্য আছে। গতিকে তেওঁলোকক বিদেশীক এৰি দিব পাৰে বন্ধত চহী কৰি। অখিল গগৈ আৰু তেওঁৰ লগত থকা কা আন্দোলনৰ লগত জড়িত হৈ থকা ছাত্ৰ সন্থাৰো যিসকল বন্দী হৈ আছে বা আন দল সংগঠনৰ যিসকল বন্দী হৈ আছে তেওঁলোকক কিয় চৰকাৰে মুকলি কৰি দিব নাই? চৰকাৰে কেৱল মাত্ৰ তেওঁলোকে এই গোটেই কথাটো এটা আক্ৰোশমূলকভাৱে এটা স্বৈৰতান্ত্ৰিক মানসিকতাৰ এই কাম কৰিছে। সেইকাৰণে আজিও কওঁ যে অখিল গগৈকে ধৰি যিসকল কা আন্দোলনৰ জড়িত হৈ থকা যিসকল ব্যক্তি জেলত আছে সকলোকে মুকলি কৰি দিব লাগে। এইটো দাবী আমি আজিও উত্থাপন কৰিছোঁ। যিহেতু অখিল গগৈ সবল নেতৃত্ব লৈছিলে কা বিৰোধী আন্দোলনখনত, পৰৱৰ্তী সময়ত আপোনালোকৰ যি আন্দোলন বা যি সংগ্ৰাম চলাই নিবলৈ অখিল গগৈৰ প্ৰয়োজনীয়তা আপুনি কিমান দূৰ ভাবে? সেই কথাটোৱে সেই আধাৰটোৱে মই আগতে ক'লোঁ যে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এটা পৰিকল্পনা কৰিছিল যে পৰৱৰ্তী দিনত আন্দোলনটো শূন্যমূল পৰ্যায়লৈ লৈ যাব লাগিব। তৃণমূল পৰ্যায়লৈ লৈ যাওঁতে সেই অঞ্চলত আন যিবোৰ দল সংগঠন সেইসকলক লৈ তৃণমূল পৰ্যায়ত আঞ্চলিক, জিলা, মহকুমা, শাখা, উপশাখা, প্ৰাথমিক গোট এই পৰ্যায়লৈকে লৈ যাবৰ কাৰণে এটা ৰণকৌশল তৈয়াৰ কৰা হৈছে। সেই ৰণকৌশলটো সেই সময়ত তৈয়াৰ কৰাৰ সময়তে কৰোণা আহিল। গতিকে আমি আগন্তুক দিনত যেতিয়া এইবোৰ পুনৰ কৰোণা শেষ হ'ব, কা আন্দোলন পুনৰ আৰম্ভ হ'ব, এই সকলো ধৰণৰ কথা সেই সময়ত পৰ্যালোচনা কৰি নিশ্চয়কৈ এই যিটো উমৈহতীয়া মঞ্চ গঠন কৰা যিটো প্ৰক্ৰিয়া আছিল সেইটো নিশ্চয়কৈ ত্বৰান্বিত হ'ব বুলি মই আশা ৰাখিছোঁ। ছাত্ৰ সন্থাৰ পৰা কিছু আঁতৰি আহি মই এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ আপোনাক। আপুনি যদি ভৱিষ্যতলৈ লুৰিণজ্যোতি এগৰাকী জনপ্ৰতিনিধি বা বিধায়ক হয় তেনেহ'লে প্ৰথম পদক্ষেপ কি হ'ব আপোনাৰ? চাওক, এতিয়াতো মই কৈয়ে আছোঁ যে মই আজিৰ দিনত মই ৰাজনীতিলৈ যাম নে নাযাম সেইটো কোৱাটো সমীচিত নহয়। কাৰণ এতিয়া দায়িত্বত আছোঁ, সংগঠনৰ দায়িত্বত। গতিকে পৰৱৰ্তী দিনত মই যিয়েই নকৰোঁ, মই ৰাজনীতি কৰোঁ বা আন কিবা পেছাগত দিশত যদি মই অংশগ্ৰহণ কৰোঁ, কৃষি কৰ্ম কৰোঁ বা মই সাংবাদিক হওঁ বা আন যদি কিবা কৰ্মত জড়িত হওঁ, সেইটো পৰৱৰ্তী দিনত সেই কথা বতৰাবোৰ ঠিক হ'ব। কিন্তু কোনোবা এগৰাকী ব্যক্তিৰ আজিৰ দিনত যদি ৰাজনৈতিকভাৱে মূল এজেণ্ডা যদি হ'ব লাগে বুলি কয়, তেতিয়াহ'লে আপুনি এটা কৈছে, মই দুটা ক্লাব কৰি ক'ম। জাতীয় বিষয় যিবোৰ আছে, বিদেশী নাগৰিকৰ সমস্যা, বা আমাৰ আন্তঃৰাজ্যিক সীমান্ত চিল কৰা বা বিদেশী আন যিবোৰ বিষয় আছে, সকলো জাতীয় যিবোৰ বিষয় আছে এইবোৰ সমাধান কৰাটোৰ লগত জাতিটোক এটা স্বাভিমানী, এটা আত্মনিৰ্ভৰশীল জাতি হিচাপে গঢ় দিবৰ কাৰণে শিক্ষা আৰু অৰ্থনীতি দুয়োটাক এটা সম্পৃক্তকৰণ কৰি শক্তিশালী ৰূপত পৰিকল্পিতভাৱে আগবঢ়াই লৈ যাব লাগিব। এইকেইটা বিষয়ক মই একত্ৰিত কৰি আপুনি যিহেতু এটা ক'ব কৈছে, এই দুয়োটা বিষয় মই একত্ৰীকৰণ কৰি পিনে মই কৈছোঁ যে সেইটোৱে হ'ব লাগিব মূল বিষয়। তেতিয়াহে জাতিটো শক্তিশালী ৰূপত প্ৰতিষ্ঠা হ'ব। বৰ্তমান শাসকীয় চৰকাৰ বিজেপিক আপুনি মূল্যাংকন কৰিলে এই 5 বছৰ দিনটো শেষ হ'ব হৈছে তেওঁলোকৰ, কেনেধৰণে মূল্যাংকন কৰিব বিচাৰিব? এটা অত্যন্ত চূড়ান্তভাৱে বিফল এখন চৰকাৰ। কোনো কথাত জাতীয় স্বাৰ্থৰ হৈ কাম কাজ কৰা নাই। বিদেশীক তেওঁলোকে ইয়াৰ পৰা খেদাম 16 মে'ৰ পৰা ইয়াৰ পৰা টালি টোপোলা বান্ধি যাব লাগিব বুলি ক'লে বিদেশী আনিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিলে। ধৰ্মৰ নামত হিন্দু মুছলমানৰ নামত বিদেশীক ভাগ কৰিলে। ভাৰত বাংলাদেশ সীমান্ত চিল কৰিম বুলি ক'লে। আনকি ভাৰত বাংলাদেশ সীমান্তত বিভিন্ন ধৰণৰ যিবোৰ নন ফিজিকেল যিবোৰ বস্তু আছে, যিবোৰ এটা বৰ্ডাৰ, এটা সীমান্ত চিল কৰিবৰ কাৰণে লগা যিবোৰ অৱলম্বন আছে সেইবোৰ দিয়াৰ কথা ক'লে। স্মাৰ্ট চেঞ্চৰ দিয়াৰ কথা কৈছিল, লেজাৰ গাইডেড টেকন'লজি দিয়াৰ কথা কৈছিল। ভাৰত বাংলাদেশ সীমান্তৰ কাৰণে সুকীয়াকৈ ছেটেলাইট ইমাজিং ছিষ্টেম এটা তেওঁলোকে গঢ়ি তুলিব বুলি কৈছিল। এইবোৰ ফুটুকাৰ ফেন, এইবোৰ কেৱল মাত্ৰ শ্লোগানত চলে। তেওঁলোক কোনো ধৰণৰ কাম কাজ, কোনো এটা কামতে তেওঁলোক অসমৰ জাতিৰ কথা, অসমীয়া মানুহৰ কথা ভাবি তেওঁলোকে কাম কাজ কৰা নাই। মানুহক কি সপোন দেখালে? 23 লাখ চাকৰি দিয়াৰ সপোন দেখালে, ব্ৰহ্মপুত্ৰ খননৰ সপোন দেখালে, ব্ৰহ্মপুত্ৰৰ দুইফালে এক্সপ্ৰেছ হাইৱেৰ কথা ক'লে, মাজুলীৰ দলঙৰ কথা ক'লে, কোনো কামেই কৰা নাই।
কোনো ধৰণৰ এতিয়া অসমত যিবোৰ নিবনুৱাৰ যিবোৰ সমস্যা আছে সেই সমস্যা সমাধান কৰিবৰ কাৰণে ব্যৱস্থা লোৱা নাই এতিয়া কৰোণা অহাৰ পাছত তেওঁলোকে কেৱল মাত্ৰ ফাৰ্ম কেইখনমান ইফালে সিফালে গৈ চাই থৈছে তাক বাদ দি কোনো কাম কৰা নাই কাৰণ এইবোৰ কাম আগতেই দৰকাৰ আছিল আমাৰ যিবোৰ বিষয়ত যিবোৰ শিতানত আমাৰ ধনৰ জাতীয় পুঁজিৰ বহিৰ্গমন হয় সেইবোৰ ৰোধ কৰিবৰ কাৰণে চৰকাৰে তেতিয়াই ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল এতিয়াতো আপুনি পৰ্যটন উদ্যোগৰ ব্ৰেণ্ড এম্বেচাডৰ দিয়াৰ পিছত পৰ্যটনৰ কিবা পৰিৱৰ্তন হ'ল নেকি উন্নয়ন হ'ল নেকি আৰু বেলেগ ক'ৰবাত যদি ব্ৰেণ্ড এম্বেচাডৰ দিয়ে উন্নয়ন নহয় ইয়াৰ কাৰণে নিখুঁত পৰিকল্পনা চৰকাৰৰ নিখুঁত পৰিকল্পনাৰ দৰকাৰ বজাৰ নাই কৃষকৰ লাখ লাখ মেট্ৰিক টন খেতি তেওঁলোকে নষ্ট কৰি দিব লগা হৈছে কোল্ড ষ্ট'ৰেজ নাই তেওঁলোকৰ বজাৰত উচিত মূল্য নাপায় কৃষকে পাব লগা ধান নাপায় এইবোৰ চৰকাৰে কোনো কামেই কৰিব কোনো পৰিকল্পনাই নাই এইখন চৰকাৰক কোনো ধৰণৰ মূল্যায়ন কৰা শূন্যটো তেওঁলোকে নম্বৰ নাপায় শূন্যৰ ঘৰতো তেওঁলোকে নিগেটিভ মাৰ্কছে পাব আচলতে আপুনি যেহেতু পৰ্যটনৰ ব্ৰেণ্ড এম্বেচাডৰ কথাটো উল্লেখ কৰিলে ব্ৰেণ্ড এম্বেচাডৰক লৈ দেখা গৈছে যে শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত কিছু চৰ্চা চলি আছে যে কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেচাডৰ হ'ব জুবিন গাৰ্গ তাক লৈ সমালোচনা হৈছে আন্দোলনত যিহেতু তেওঁ শিল্পীসকলক নেতৃত্ব দি আপোনালোকৰ লগত সবল প্ৰতিবাদ কৰিছিল এই ক্ষেত্ৰত আপোনাৰ মন্তব্য কি হ'ব চৰকাৰৰ লগত তেওঁ কিবা বুজা পৰা বা তেনেধৰণৰ কি ক'ব বিচাৰিব আপুনি চাওক মই সেইটো কথা নাভাবোঁ যে কা আন্দোলনটোৰ সময়ত স্বতঃস্ফূৰ্ত আছিল সকলো আছিল শিল্প সমাজ আহিছিল আৰু এটা জাতীয় বিষয় তো সেইটো সময়ৰ মানুহৰ আৱেগসমূহক আমি সদায় শ্ৰদ্ধা কৰি আহিছোঁ 5জনতকৈ ব্যক্তি শ্বহীদ হৈছে তেওঁলোকৰ আশা আকাংক্ষা আছে গতিকে চৰকাৰ জনবিৰোধী গণবিৰোধীটো প্ৰমাণিত হৈছে চৰকাৰে অসমৰ জাতীয় জীৱনৰ মানুহৰ আৱেগক ভৰিৰে মোহাৰি তেওঁলোকে এটা অবৈধ বিদেশীৰ বোজা জাপি দিছে গতিকে মই নাভাবোঁ যে কোনোবা মানুহে এই কথাটোৰ লগত কম্প্ৰমাইজ কৰিব জুবিন গাৰ্গ ডাঙৰীয়েও কম্প্ৰমাইজ নকৰে বুলি মই ভাবোঁ গতিকে এই বিষয়টো যিটো বিষয় আহিছে এইটো তেওঁৰ ব্যক্তিগত বিষয় আচলতে কিন্তু মই ব্যক্তিগতভাৱে এই কথা ভাবোঁ যে ব্ৰেণ্ড এম্বেচাডৰ দিয়াৰ লগে লগেই কৃষি ক্ষেত্ৰৰ সামূহিক পৰিৱৰ্তন যে হ'ব নিৰ্বাচনলৈ 6 মাহ থকাৰ আগত সাংঘাতিক যে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে কিবা এটা কৰিব পাৰিব এইটো এটা অতি হাস্যকৰ কথা এইটো এটা কোনো ধৰণৰ মানে অৰ্থহীন এটা কথা ইয়াৰ আগত ইমান সুযোগ পাইছিল কিমান চৰকাৰে এতিয়া চেতাপত্ৰ দিব লাগে তেওঁলোকে যে কৈছিল 100% জলসিঞ্চন কিমান কৰিলে জলসিঞ্চন দিয়কচোন কাৰণ মৌলিক যিবোৰ কথা ফাণ্ডামেণ্টেল যিবোৰ কথা এইবোৰ যেতিয়া ঠিক নহ'ব বজাৰ যেতিয়া ঠিক নহ'ব জলসিঞ্চন যেতিয়া ঠিক নহ'ব যেতিয়া তেওঁলোকে প্ৰয়োজনীয় অৰ্গেনিক কৃষি সম্পৰ্কত মানুহক কোনো ধৰণৰ তেওঁলোকক প্ৰস্তুত কৰিবৰ কাৰণে কোনো ব্যৱস্থা নাথাকিব পৃথিৱীৰ বজাৰৰ লগত তেওঁলোকৰ যোগসূত্ৰ স্থাপন কৰি নিদিব তেওঁলোকে কৃষি কৰাৰ পাছত তেওঁলোকে উচিত মূল্য পাম বুলি তেওঁলোক আশ্বস্ত হৈ থাকিব লাগিব তেওঁলোকৰ সেই সুযোগ দিছেনে চৰকাৰে নাই দিয়া গতিকে মই নাভাবোঁ যে কিবা এটা মানুহক এটা শ্লোগান ধৰ্মী কথা এটা কৈ মানুহক সাংঘাতিক কিবা এটা চমক সৃষ্টি কৰা কথাৰে কৃষি নহয় চমক সৃষ্টি কৰা কথাৰে অৰ্থনীতি বুনিয়াদ শক্তিশালী নহয় আৰু যিহেতু 4.5 বছৰ প্ৰায় সম্পূৰ্ণ কৰিলে এখন চৰকাৰে কোনো কাম নকৰিলে এতিয়া এইবোৰ কথা কৈ মানুহক এটা মোহচন্ন কৰিব খুজিছে সম্ভৱতঃ তেওঁলোকে বিচাৰিব অহা নিৰ্বাচনত তেওঁলোকে পথাৰ বজাৰ শ্লোগান তেওঁলোকতকৈ মই ভাবোঁ যে ইয়াতকৈ লাজ লগা ইয়াতকৈ দুৰ্ভাগ্যজনক ইয়াতকৈ হাস্যকৰ কথা একো থাকিব নোৱাৰে 4.5 বছৰ একো কাম নকৰা এখন চৰকাৰে এতিয়া তেওঁলোকৰ চৰকাৰ যাবলৈ হ'ল এতিয়া পথাৰ বজাৰ শ্লোগান হিচাপে তেওঁলোকে প্ৰতিষ্ঠা কৰিব বিচাৰিছে আপুনি ব্যক্তিগতভাৱে কি ভাবে আপুনি যেটো কৈছে বাৰু যে জুবিন গাৰ্গৰ ব্যক্তিগত চিন্তা চৰ্চা তেওঁ হৈছে তেওঁ যি এটা কৃষি আন্দোলন গঢ়ি তোলাৰ কথা চিন্তা কৰিছে এই ক্ষেত্ৰত চৰকাৰৰ ওচৰলৈ নোযোৱা হ'লে বা আগবঢ়াই দিব নোৱাৰিলে যে নেকি জুবিন গাৰ্গে নিশ্চয় পাৰিলে জনতাই কৰিব স্বাৱলম্বী হ'ব কোন জনতা আৰু জনতাক সা সুবিধা দিয়াটো চৰকাৰৰ মৌলিক আৰু নৈতিক দায়িত্ব আৰু দেখা গৈছে যে জাতীয়তাৰ চেতনাৰে উদ্বুদ্ধ ছাত্ৰ সন্থা বা আছুৰ ক্ষেত্ৰখনৰ পৰা গৈ কিছু সংখ্যক নেতৃত্বই এতিয়া ৰাজনীতিত যোগদান কৰিছে বা ৰাজনীতি কৰি আছে তেওঁলোকে সেই এনেকুৱা এখন ক্ষেত্ৰৰ পৰা গৈ য'ত জাতীয় চেতনাৰে উদ্বুদ্ধ তাৰ পৰা গৈ তেওঁলোকে পাহৰি যায় নেকি কিয় এনেকুৱা হয় যে তেওঁলোকে জাতীয় চেতনাটো একাষৰীয়া কৰি ৰাজনীতিত মত্ত হৈ পৰে সেইটো কাৰণে আচলতে এতিয়া আপোনালোককো কিছু কিছু ক্ষেত্ৰত ৰাইজে প্ৰশ্ন কৰিছে নিশ্চয় কৰিব ছাত্ৰ সন্থাকো কৰিব আমাকো কৰিব কিন্তু ছাত্ৰ সন্থাৰ পবিত্ৰ সত্তাটো যিটো য'ত শ্বহীদৰ ৰক্তেৰে ৰঞ্জিত হোৱা এটা ইতিহাস জড়িত হৈ আছে মই ভাবোঁ যে কোনো তাত দুখ নাই কিন্তু এইসকলে ছাত্ৰ সন্থাৰ মঞ্চখনক ব্যৱহাৰ কৰি তেওঁলোকে ৰাজনৈতিক ক্ষমতা কুক্ষিগত কৰিলে তাৰ পাছত কেৱল মাত্ৰ ক্ষমতাৰ লালসাৰ কাৰণে সকলো ধৰণৰ কথাত তেওঁলোকে কম্প্ৰমাইজ কৰিলে আপোচ কৰিলে তেওঁলোকৰ লক্ষ্য কেৱল মাত্ৰ ৰাজনৈতিক ক্ষমতা সেই গাড়ীখন সেই ৰঙা লাইটবোৰ সেই গাড়ীবোৰ সেই ছিকিউৰিটিবোৰ আৰু তাৰ সা সুবিধাবোৰ তেওঁলোকে জাতীয় স্বাৰ্থটো তেওঁলোকৰ প্ৰাথমিকতাৰ হিতানত প্ৰথম স্থান পোৱা নাই মোৰ আইৰ মুখত হাঁহি বিৰিঙামলে মোৰ অসম মাতৃৰ মুখত হাঁহি বিৰিঙামলে তেওঁলোকে কাম কাজ কৰিব খোজা নাই সেইকাৰণে জাতীয় কথা বতৰাবোৰ বিদেশীৰ কথাই হওক আন কথাই হওক তেওঁলোকে কম্প্ৰমাইজ কৰিছে মই এইটো কথা নকওঁ যে আমাৰ মঞ্চৰ পৰা যোৱা ছাত্ৰ সন্থা বা জাতীয়তাবাদী ধাৰাৰ মঞ্চৰ পৰা যোৱা মানুহ সকলোৱে বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিছে কিছু ভাল মানুহ আছে কিন্তু
গৰিষ্ঠ সংখ্যকে বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিছে বিভিন্ন বিষয়ত তেওঁলোকে আমাৰ জাতীয় স্বাৰ্থৰ বিৰোধী স্থিতি গ্ৰহণ কৰিছে ইউ টাৰ্ণ লৈছে বিদেশী খেদাম বুলি কোৱাৰ পিছতো বিদেশীক আনি সংস্থাপিত কৰিছে আন সকলো কথা গতিকে এই কথাটো আপুনি কোৱা কথাটো সঁচা মানুহে নিশ্চয় মানুহৰ সন্দেহ শংকা আছুৰ ওপৰত খং ক্ষোভ থাকিব কাৰণ আছু মানুহৰ জনতাৰ প্ৰাণৰ অনুষ্ঠান আছু বুলি ক'লে মানুহৰ ক'ৰবাত সাংগঠনিক ভেটি নাথাকিলেও মানুহৰ ৰক্তত আছুৱে দিয়া আহ্বানৰ যিটো ঢৌ সেইটো প্ৰবাহিত হয় আপুনি আজি এই অনুষ্ঠানৰ জৰিয়তে ৰাইজক ক'ব বিচাৰিব যে আপুনি যদি সক্ৰিয় ৰাজনীতিলৈ আহে যি আদৰ্শ আছুৰ সেই আদৰ্শ আৰু ৰাইজৰ বিশ্বাস আপুনি সদায় ধৰি ৰাখিম বুলি নিশ্চিতভাৱে 100% নহ'লে লুৰিণ বোলা সত্তাটো আপোনালোকে সকলোৱে যিটো প্ৰতিষ্ঠা কৰিলে এই সত্তাটো মৃত্যু হ'ব অপমৃত্যু হ'ব মই যদি কেৱল মাত্ৰ মোৰ নিজৰ স্বাৰ্থৰ কাৰণে মোৰ ৰাজনৈতিক মুনাফাৰ কাৰণে মই সংগঠনটোক গ্ৰহণ কৰি শেহতীয়াকৈ মই ৰাজনীতি বা আন স্থানত থাকি যদি মই জাতীয় স্বাৰ্থৰ পৰিপন্থী কাম যদি কৰোঁ তেতিয়াহ'লে মোৰ যিটো লুৰিণ নামৰ যিটো মানুহৰ যিটো জন্ম সামাজিকভাৱে যিটো গঢ়ি উঠিল সেইটো হত্যা হ'ব এইটো মৃত্যু হ'ব অপমৃত্যু হ'ব গতিকে মই সেইটো কেতিয়াও বিচৰা নাই মই কেতিয়াও কোনো কাৰণতে এই কথাত কেতিয়াও জাতীয় স্বাৰ্থত কেতিয়াও কম্প্ৰমাইজ নকৰোঁ যিবোৰ কথা এতিয়া ক'লোঁ সেইবোৰ কথা অনাগত দিনতো যি ক্ষেত্ৰতে নাথাকোঁ সেইবোৰ কথাৰ হৈ সহমত ৰাখি মই গোটেই যাত্ৰাটো জীৱন যাত্ৰাটো আগবঢ়াই লৈ যাম আৰু মই ভাবোঁ যে এই যিটো পৰিৱেশ ছাত্ৰ সন্থাৰ প্ৰতি মানুহে কৰা এই যিটো প্ৰশ্ন যিটো গ্লানি যিটো আছে সেইটো অৱসান এইবাৰ হ'ব সেই অৱসান কৰিবৰ কাৰণে আমি সকলোৱে প্ৰয়াস কৰিছোঁ যাতে ছাত্ৰ সন্থাৰ পবিত্ৰ মঞ্চৰ মাজত কেতিয়াও বিশ্বাসঘাতক আৰু প্ৰতাৰকৰ জন্ম নহয় অসম মাতৃৰ সেৱা আগবঢ়াবৰ কাৰণে যি স্থানতে নাথাকক লাগিলে বদ্ধপৰিকৰ হোৱা ধৰণৰ শক্তিশালী সৈনিক সেনাপতি যাতে ইয়াৰ পৰা সৃষ্টি হয় সেইটো মই নিজে অন্তঃকৰণেৰে বিচাৰিম লুৰিণজ্যোতি গগৈৰ দৃষ্টিত ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্য সমগ্ৰ ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলৰ কাৰণে সদায় এটা সাহস হৈ আহিছে এই গোটেই যাত্ৰাটোত তেওঁ আমাৰ ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলক বিভিন্ন ধৰণৰ কেনেকৈ এই গোটেই যাত্ৰাটো আগবঢ়াই লৈ যাব লাগিব সেই সম্পৰ্কত পৰামৰ্শ দি আহিছে আমিও তেওঁৰ কাম কাজৰ যোগেদি অনুপ্ৰাণিত হৈছোঁ মই যেতিয়াৰ পৰা ছাত্ৰ সন্থাৰ লগত জড়িত তেতিয়াৰ পৰা দেখি আহিছোঁ গতিকে আন কৰ্মকৰ্তাসকলেও তেওঁক তেনেকৈ দেখি আহিছে বিভিন্ন সময়ত গতিকে নিশ্চয়কৈ তেওঁৰ কাম কাজে তেওঁৰ চিন্তাই তেওঁৰ আদৰ্শ তেওঁৰ দৰ্শনে আমাৰ ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলক সদায় উদ্বুদ্ধ কৰি আহিছে আৰু ভৱিষ্যতেও কৰি যাব গতিকে মই ভাবোঁ যে এই গোটেই যাত্ৰাটোত ধাৰাটোত তেখেতৰ এটা বিশেষ ভূমিকা আছে বহু দিনৰ পৰা তেওঁ এই কাম কাজত জড়িত হৈ আছে আৰু সেইকাৰণে আমি আগন্তুক দিনতো ছাত্ৰ সন্থাৰ এই গোটেই যিটো ধাৰা যিটো যাত্ৰা এইটো এটা আপোচবিহীন জাতীয় স্বাৰ্থৰ হৈ এটা শক্তিশালী ধাৰা পৰৱৰ্তী দিনতো প্ৰতিষ্ঠা হ'ব বুলি আমি সদায় বিশ্বাস কৰি আহিছোঁ বা অন্তঃকৰণে আমি বিশ্বাস কৰোঁ যেটো অক্টোবৰত আপোনালোকৰ নতুন কমিটি গঠন হ'ব এই ক্ষেত্ৰত আপোনাৰ মন পছন্দৰ কোনোবা প্ৰাৰ্থী আৰু ৰাইজে জানিব বিচাৰিছে যে পূৰ্বেও দেখা গৈছে যিসকল সভাপতি সম্পাদক থাকে তেওঁলোকে সদায় নিজৰ মন পছন্দৰ এগৰাকী প্ৰাৰ্থীৰ প্ৰাধান্য দি অহা দেখিবলৈ পোৱা গৈছে বা দিব বিচাৰে উত্তৰাধিকাৰী হিচাপে ৰাখি যাবলৈ বিচাৰে এই ক্ষেত্ৰত আপোনাৰ কি মন্তব্য মোৰ স্পষ্ট মন্তব্য মন পছন্দৰ প্ৰাৰ্থী নহয় যোগ্য প্ৰাৰ্থীৰ হাততহে আচলতে দায়িত্ব অৰ্পণ কৰাটো উচিত কাৰণ ছাত্ৰ সন্থাৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত বা ছাত্ৰ সন্থাৰ এই যিটো আপোচবিহীন জাতীয় প্ৰেমেৰে উদ্বুদ্ধ হৈ জাতিটোৰ প্ৰতি যিটো দায়বদ্ধতাৰে কাম কৰা যিটো শক্তি বা যিটো পৰিৱেশ সেইটো যাতে অটুট থাকে সেইকাৰণে মই ভাবোঁ যে তেনেকুৱা নেতাৰ হাততহে নেতৃত্ব পৰিব লাগে যিসকল সঁচাকৈ উপযুক্ত যিসকল এই সময়ত শিক্ষা দীক্ষা নেতৃত্ব সকলোৰে ফালৰ পৰা অত্যন্ত অগ্ৰণী তেওঁলোকৰ হাতত আৰু এইটো কাৰ্যনিৰ্বাহক সভাই বিষয় বাছনি সভাই চূড়ান্ত কৰিব এইটো মোৰ ব্যক্তিগত বিষয় কেতিয়াও নহয় আৰু যথেষ্ট সংখ্যক তেনেকুৱা ছাত্ৰ সন্থাৰ বিষয়ববীয়া আছে যিসকলে নেতৃত্ব ল'ব পাৰে আৰু প্ৰতিগৰাকী ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাই অতি দক্ষ তেওঁলোক দেশপ্ৰেমী তেওঁলোকে যথেষ্ট ত্যাগ কৰে আৰু তেওঁলোকক সকলোৱে যদি আমি লাহে লাহে তেওঁলোকক আমি এটা ধুনীয়া সৰ্বাংগ সুন্দৰ পৰিৱেশ দিওঁ প্ৰতিগৰাকী ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাই আছুটোক নেতৃত্ব দিব পৰাকৈ দক্ষতা তেওঁলোকে আহৰণ কৰিব কাৰোবাৰ দুদিন আগত কাৰোবাৰ দুদিন পিছত গতিকে এই প্ৰক্ৰিয়াটোত যদি আমি সকলোৱে তেওঁলোকক সেই শক্তি দেখুৱাওঁ বা সেই শক্তি ইতিমধ্যে তেওঁলোকে লাভ কৰিছে গতিকে তেওঁলোকে সেই চিন্তা চৰ্চাৰে আগবাঢ়িলে তেওঁলোকে নিশ্চয়কৈ প্ৰতিগৰাকী কৰ্মকৰ্তাই ছাত্ৰ সন্থাটোক সেৱা আগবঢ়োৱা নেতৃত্ব দিয়াৰ দক্ষতা তেওঁলোকে আৰ্জন গ্ৰহণ কৰে এখন এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ লুৰিণজ্যোতি গগৈ হিচাপে যদি আগন্তুক সময়ত আপুনি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে আপুনি হয়তো এতিয়াও স্পষ্টকৈ কোৱা নাই কৰিম নকৰিম যদি কৰে আপোনাৰ কিবা মন পছন্দৰ তেনেকুৱা আছে নেকি সমষ্টি যে এইটো সমষ্টিৰ পৰা আপুনি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিব
নহয় চক সেই কথাটো একেবাৰে যুক্তিসন্মত নহ'ব। মই বাৰে বাৰে এইটো কথা কৈছোঁ যে ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মানে এটা সংগঠনৰ দায়িত্বত আছে। গতিকে সাধাৰণ সম্পাদকে ছাত্ৰ সন্থাৰ সামূহিক কথাটোকে প্ৰতিনিধিত্ব কৰে, ব্যক্তিগত কথা বুলি নাথাকে। সেইকাৰণে মই কি কৰিম আজিলৈকে ঠিক হোৱা নাই। মই ছাত্ৰ সন্থাত থাকিম নে মই ৰাজনৈতিক পথাৰলৈ যাম, মই খেতি কৰিম নে আন কিবা কৰিম, কোনো কথাই চূড়ান্ত হোৱা নাই। গতিকে পৰৱৰ্তী সময়ত আচলতে এই সিদ্ধান্ত হ'ব। গতিকে তাৰপাছত আমি ঠিক কৰিম যে কি হ'ব, কি কৰিম কি নকৰিম, সেইটোহে তেতিয়া মোৰ ব্যক্তিগত চিন্তা, ব্যক্তিগত সিদ্ধান্ত আৰু ব্যক্তিগতভাৱে এটা যাত্ৰা আৰম্ভ হ'ব। গতিকে এতিয়া আমি ছাত্ৰ সন্থাৰ সামূহিক যাত্ৰাটোৰ লগত সকলো আগবাঢ়ি গৈ থকাটো অত্যন্ত প্ৰয়োজন। হয়, আৰু এয়া আছিল লুৰিণজ্যোতি গগৈ। তেওঁ ৰাইজৰ যি প্ৰশ্ন আছিল সেই প্ৰশ্নৰ প্ৰতিটো উত্তৰ দিবলৈ চেষ্টা কৰিলে। তেওঁ যিহেতু এটা দায়িত্বত আছে, সেই দায়িত্বৰ গণ্ডিৰ মাজত থাকি তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নে নকৰে সেই কথা এতিয়াও স্পষ্টকৈ কোৱা নাই। পৰৱৰ্তী সময়ত তেওঁ যদি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে বা ৰাজনীতিক ক্ষেত্ৰলৈ আহে, তেতিয়াও আমি আপোনালোকৰ কিছু প্ৰশ্ন লৈ আহিম। আৰু ইয়াৰ লগে লগে অনুষ্ঠানৰ পৰা মই প্ৰস্তুতি বিদায় লৈছোঁ। ধন্যবাদ।